সব বন্ধুসকল, ভাৰতৰ প্ৰধানমন্ত্ৰী হিন্দু, ৰাষ্ট্ৰপতি হিন্দু, গৃহমন্ত্ৰী হিন্দু, ইমানখিনি হিন্দু থকাৰ পিছতো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে হিন্দু। সব অসমৰ ভিতৰত যিমান মন্ত্ৰী আছে সব হিন্দু। ইমানখিনি হিন্দু থকাৰ পিছতো অসমত বোলে অসমীয়াৰ সুৰক্ষা নাই। এতিয়া অসমৰ সুৰক্ষা কিয় নাই? আমাৰ প্ৰশ্ন চৰকাৰলৈ। অসমীয়াৰ সুৰক্ষা কেতিয়া হ'ব? আমাৰ প্ৰশ্ন চৰকাৰলৈ। ইমান বছৰ ধৰি সিহঁতি শাসন কৰি আছে, অসমৰ মুখ্যমন্ত্ৰী হৈছে, এতিয়াও যদি অসমত অসমীয়াৰ সুৰক্ষা নাই বুলি কয় আৰু মিয়াক তুচ্ছ তাচ্ছিল্য কৰি গালি পাৰি থাকে, হয়, মুছলমানৰ নাম লৈ ৰাজনীতি কৰি থাকে, আৰু এওঁলোকক কোনে ছাপোৰ্ট কৰিছে? ছাপোৰ্ট কৰাৰ মানুহজন কোন হয়? আপোনাৰ নিচিনা কিছু সাধাৰণ মানুহ। হয়, আপুনি আৰু মোৰ নিচিনা কিছু সাধাৰণ মানুহে এইবিলাকক ছাপোৰ্ট কৰি আছে, যিসকলক কৈ আছে হিন্দু মন্ত্ৰী, হিন্দু গৃহমন্ত্ৰী, হিন্দু মুখ্যমন্ত্ৰী, হিন্দু প্ৰধানমন্ত্ৰী, হিন্দু ৰাষ্ট্ৰপতি থকাৰ পিছতো হিন্দু মানুহৰ সুৰক্ষা নাই। এতিয়া আপোনালোকে স্পষ্ট কৰক, ইয়াৰ পৰা সিহঁতি বিচাৰিছে কি? হিন্দুৰ সুৰক্ষা বিচাৰিছে নে হিন্দুৰ নাম লৈ ঠিকাদাৰী কৰিব বিচাৰিছে? এতিয়া আপোনালোকে কওক। আৰু হিন্দু ধৰ্মত এনেকুৱা আছে নেকি যে কোনোবাই মুছলমানক তুচ্ছ তাচ্ছিল্য কৰি গালি পাৰিব আৰু তাক আমি ছাপোৰ্ট কৰি মুখ্যমন্ত্ৰী বনাম, প্ৰধানমন্ত্ৰী বনাম? এয়া কি হিন্দু ধৰ্মত আছে নেকি? যদি আছে, কোনখিনিত কিমান নম্বৰ পৃষ্ঠাত আছে দেখুৱাই দিয়ক। যদি নাই, তেতিয়াহ'লে এইবিলাক আজিৰ পৰা বন্ধ কৰি দিয়ক। হিংসুক হোৱাটো হিন্দু ধৰ্মত নাই। মানুহ হোৱাটো হিন্দু ধৰ্মত আছে। আৰু ইছলাম ধৰ্মতো কিছুমান এনেকুৱা জাহিল আছে, যিসকলক আজি টাৰ্গেট কৰিব লগা হৈছে, যে ইছলাম ধৰ্মতো ক'তো লিখা নাই যে হিন্দু মানুহ দেখিলেই হিংসা কৰিব লাগে। হয়, ইছলাম ধৰ্মতো ক'তো লিখা নাই। এই জাহিল কেইটাক কৈছো, আপোনালোকে নিজে ভাল হওক, পিছত আনে এনেই ভাল হ'ব। আৰু কিছুমান জাহিল মানে সকলোতকৈ বেছি জাহিল এইবিলাক। এই জাহিল কেইটা হৈছে নেতা, ৰাজনৈতিক লিডাৰ কিছুমান যে আছে, এই লিডাৰ কিছুমানে দেশখন দখল কৰাৰ বাবে বহুতো কিবা কিবি কৰি দিব পাৰে। পাৰিলে আপোনাক মৃত্যুৰ মুখত ঠেলি দিব পাৰে। মাত্ৰ হেগল লাগে ৰাজনৈতিক শাসন, বাকী একো নহয়। এইকাৰণে কৈছো আপোনালোকক, কোনোবাই ৰাজনীতি কৰিব কৰক, কিন্তু ধৰ্মৰ নামত ৰাজনীতি টোটেলি বন্ধ কৰি দিয়ক। যদি আপুনি ভাবি আছে যে হয়, মই এজন ধাৰ্মিক মানুহ, আপুনি মুছলমান হওক, হিন্দু হওক, যিয়েই নহওক কিয়, যদি এজন ধাৰ্মিক হয়, তেতিয়াহ'লে ধৰ্মৰ ভিতৰত এইটো আছে, মানুহ হোৱাটো হৈছে এটা ধৰ্ম। আৰু আপুনি মানুহ হৈ কেতিয়াও এনেকুৱা সহ্য নকৰিব যে হিন্দু মুছলমানৰ নামত ৰাজনীতি এতিয়াৰ পৰা বন্ধ। হয়, এয়াই অনুৰোধ আপোনালোকলৈ। আৰু এইসকলক ছাপোৰ্ট কৰা বন্ধ কৰক, যিসকলে মুছলমান হওক, হিন্দু হওক, মনত আঘাত দি কথা কয়, কাৰণ ধৰ্ম কাৰো দেউতাকৰ নহয়। হয়, ধৰ্ম কোনো মানুহৰ বনোৱা কথা নহয়। ধৰ্ম হৈছে ঈশ্বৰৰ, ওপৰৱালাৰ বা ভগৱানৰ, যি বুলি আপুনি মাতক কিয়, ধৰ্ম হৈছে সৃষ্টিকৰ্তাৰ। আৰু এজন সৃষ্টিকৰ্তা প্ৰত্যেক ধৰ্মতেই আছে, এয়া আমি মানিবই লাগিব। প্ৰত্যেক ধৰ্মত লিখা আছেই। হয়, প্ৰত্যেক ধৰ্মৰ কিতাপ যদি একেলগে কৰে, এটাই কথা আছে, সৃষ্টিকৰ্তা এক। আৰু সেই সৃষ্টিকৰ্তাৰ ধৰ্ম হৈছে প্ৰত্যেকটা ধৰ্ম। সৃষ্টিকৰ্তাই কাক কেনেদৰে কি ৰূপে ৰাখিব বিচাৰে, আমি কোনো মানুহেই জানিব নোৱাৰো। আমি কোনো মানুহৰ চিন্তাত, মগজত এইটো নাহিব। কাৰোবাক সৃষ্টিকৰ্তাই হিন্দু
বনাই ৰাখিব, কাৰোবাক সৃষ্টিকৰ্তাই মুছলমান বনাই ৰাখিব পাৰে, কাৰোবাক সৃষ্টিকৰ্তাই খ্ৰীষ্টান বনাই ৰাখিব পাৰে। সৃষ্টিকৰ্তাৰ এইবিলাক লীলা খেলা বুজিছেতো, সৃষ্টিকৰ্তাৰ লীলা খেলা এইবিলাক। এই কাৰণে কোনো মানুহক সেই বুলি তুচ্ছ তাচ্ছিল্য নকৰাটোই উত্তম। যদি অলপো ভাল লাগিছে আপোনালোকৰ এই ভিডিঅ'টো, যদি বন্ধুসকল অলপো ভাল লাগিছে এই ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি প্ৰত্যেকজন মানুহলৈ ভিডিঅ'টো পঠাই দিব। আৰু যদি মন্তব্য দিবলৈ আছে দিয়ক, মন্তব্য কমেণ্ট বক্স ফ্ৰী আছে, আমিও চাই থাকিম কোনে কি লিখিছে। বন্ধুসকল